নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি মই তোমালোকৰ শংকৰদেৱ শিশু নিকেতনৰ প্ৰথম শ্ৰেণীৰ ইংৰাজী বিষয়ৰ পাঠ নম্বৰ 19 আলোচনা কৰিবলৈ ওলাইছো। তোমালোকৰ ইয়াত আছে এৰ পৰা জেডলৈ শব্দবিলাক। ইয়াতে মই তোমালোকৰ শব্দ উচ্চাৰণ আৰু অৰ্থ আলোচনা কৰিছো। তোমালোকে কিতাপখন উলিয়াই ল'ব পাৰা। কিতাপৰ এইটো পেজ নম্বৰ দি আছে। এইটো লেসন 19 পেজ নম্বৰ 25 এইটো পাঠ 25 উলিয়াই লোৱা। উলিয়াই লগতে তোমালোকে পঢ়ি যাব পাৰা মোৰ হৈতে আৰু তোমালোকে ইয়াৰ পৰা চাই চাই লিখি ল'ব পাৰা আৰু লিখিবলৈ অসুবিধা হ'লে স্ক্ৰিনশ্বট লৈ ল'ব পাৰা। এতিয়া মই আৰম্ভ কৰিম। তোমালোকে কিতাপখন উলিয়াই লগতে ধৰি ধৰি কি যাবা। ইয়াত আছে লেসন 19 words with A to Z। এইটো চেপ্টাৰত তোমালোকৰ এইটো পাঠত মানে A to F লৈকে আছে। কিতাপত চোৱা A for কি আছে ant, A for ant। ইয়াত মই A for ant উচ্চাৰণ দিয়া আছে ant আৰু অৰ্থ দিয়া আছে পৰুৱা। এতিয়া এটো লগতে মোৰ লগতে উচ্চাৰণ কৰি যাবা A for ant ant and মানে কি পৰুৱা। B for bat, BAT bat, bat মানে হৈছে বাদুলি। C for cat, CAT cat, cat মানে হৈছে মেকুৰী। D for DOG dog, dog মানে হৈছে কুকুৰ। E for egg, egg মানে কি EGG egg মানে কণী। F for FOX fox, fox, fox মানে শিয়াল। G for God, G for কি আছে GOD God, God মানে কি ভগৱান ঈশ্বৰ নহয় জানো। H for HEN hen, hen মানে কুকুৰা, কুকুৰা মানে মাইকী কুকুৰা। এটো লগতে উল্লেখ কৰি দিব পাৰা যে মাইকী কুকুৰা। I for ICE ice, ice মানে কি বৰফ। তোমালোকে আইসক্ৰীম খোৱা নহয় জানো, আইসক্ৰীম খোৱা হয়নে, এটো কিন্তু আইস, আইস মানে বৰফ। Z for jug, JUG jug, jug মানে জগ। K for KEY, অৰ্থটো হৈছে চাবি। L for log, LOG log, log, log মানে হৈছে কাঠৰ টুকুৰা এটো হয়নে। এটো M for man টো মই ইফালে লিখা আছে উলিয়াই লৈছো। M for দেখিছানে ইয়াত কিতাপত M for man, MAN man, man মানে মানুহ, বিশেষকৈ ইয়াত মতা মানুহৰ ক্ষেত্ৰত আছে হয়নে। N for NUT nut, nut, nut মানে হৈছে বাদাম, এফালে লুটিয়া লৈছো। O for OWL owl, owl মানে কি ফেঁচা। P for pen, PEN pen, pen মানে হৈছে কলম। Q for kiwi, kiwi মানে হৈছে হাৰি বা লানি, আমি লানি পাতি থাকো যে ইয়াত বেংকতে হওক বিভিন্ন কামত আমি এনেকে স্কুলত প্ৰাৰ্থনা কৰো হয়নে, এনেকে লানি পাতি, এটো হৈছে হাৰি বা লানি কিউই। R for red, RAT red, red মানে কি নিগনি, ইফাল লুটিয়াই লৈছো। তাৰ পিছত S for কি আছে এটো sun, S for SUN sun, sun মানে কি সূৰ্য বেলি হয়নে। T for toy, TOY toy, ইয়াৰ উচ্চাৰণটো কি হ'ব টয়, টয় মানে খেলনা বা পুতলা হয়নে, খেলা সামগ্ৰীবিলাক যে। U for URN urn, urn মানে কি কলহ। V for van, VAN van, van গাড়ী, ভান গাড়ী বা ভেন গাড়ী হয়নে। W for way, WAY way, ৰাস্তা বা পথ। X for X-ray, X-ray, XRAY ray, X-ray, ৰঞ্জন ৰশ্মি বুলি কোৱা হয় হয়নে X-ray। আৰু লাষ্টৰ গিটা আছেগে এইগিটা। তাৰ পিছত আছে Y for yak,
YAK ইয়াক হয়নে ইয়াক সমৰি গায় বুলি কোৱা হয়নে ইয়াক বুলিও কোৱা হয় বা সমৰি গায় বুলিও কোৱা হয় হুগৰি পহু বুলিও কিছুমান কিতাপত পাবা Z for zip 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 মানে চেইন ঠিক আছে অন্য বিষয়ৰ বা অন্য কোনো পাঠৰ প্ৰশ্নোত্তৰসমূহ প্ৰয়োজন হলে কমেন্টত জনাবা এতিয়া তোমালোকৰ এটা পৰীক্ষাতে গুটেখিনি হয়তো নাহিবও পাৰে তোমালোক আধা যিকোনো এটা শব্দলৈকে দিয়ে কেতিয়াবা তোমাৰ A4 ৰ পৰা N4 লৈকে দিয়ে তাৰ পিছত O4 ৰ পৰা তোমালোকৰ লাষ্টলৈকে দি দিয়ে তেনেকৈ পঢ়িব পাৰিবা নহলে গুটেখিনি একেলগে লিখি থৈ দিবা ইয়াৰ পৰা চাই আৰু পিছত তোমালোকৰ প্ৰয়োজন যিটোলৈকে প্ৰয়োজন হয় হেতুলৈকে পঢ়ি লবা তোমালোকৰ ইউনিট টেষ্টত হয়তো আধালৈকে দিব আৰু বছৰিকাত হয়তো গুটেখিনি দিব পাৰে আৰু অন্য কিবা পাঠৰ যদি তোমালোকৰ ভিডিও লাগে এটা কমেন্টত জনাবা থ্যাংক ইউ